হেল্ল' ফ্ৰেণ্ড, এতিয়া ৰাতি 9টা বাজিলে আৰু মানুহজনে ডিউটিৰ পৰা আহোঁতে মাংস লৈ আহিছে আৰু মাংস বনোৱাৰ কাৰণে ৰেডি কৰি আছোঁ। এতিয়া মই ইয়াতে দিছোঁ নিমখ, হালধি, এয়া পিঁয়াজ দিছোঁ আৰু এটা আলু মই সৰুকৈ কাটি লৈছোঁ, আলুটোও দি দিছোঁ আৰু এতিয়া ইয়াতে অকণমান আদা আৰু নহৰু থেতালি দি দিছোঁ আৰু গোটেই মছলাখিনি দি ধুনীয়াকৈ সানি ল'ম। মই মাংসটো ধুনীয়াকৈ সানি এনেকৈ বনালে ভাল হয়। এয়া জিৰা গুড়ি, অকণমান ৰেড চিলি পাউডাৰ, তাৰপিছত চিকেন মছলা অকণমান দিম আৰু যিহেতু ৰাতি হৈছে সেইটোৰ কাৰণে মই বহুত বেছি হেভিকৈ বনাই নাথাকোঁ, একদম চিম্পুলকৈ এনেকৈ বনাম আৰু সহজতে। এতিয়া কেৰাহী গৰম হৈছে, তেল দিছোঁ, এয়া অকণমান গৰম মছলা দি দিছোঁ, গোটা গৰম মছলা। এতিয়া মাংসখিনি দি দিলোঁ আৰু মাংসখিনি দি ধুনীয়াকৈ মই ভাজি ল'ম মাংসটো। আৰু মাংসটো আজি মই জোল নবনাওঁ, এনেকৈ ভাজি ভাজি টাইপতে বনাম। এয়া মাংস আমাৰ আধা হৈয়ে গ'ল আৰু মাংসৰ পৰা পূৰা পানী ওলাই গৈছে। এতিয়া ধুনীয়াকৈ অকণমান সময় ঢাকি থৈ দিম যাতে পানীটো শুকাই যায়। আৰু দাইল বনাইছোঁ, সেইটো কাৰণে মাংসটো ভাজি ভাজিকৈ বনাম। আৰু এতিয়া আমাৰ মাংস আধা আধি ভাজি হৈ গ'ল। ইয়াতে মই এটা টমেটো দি দিছোঁ আৰু টমেটো ইমান দাম হৈছে আজিকালি, বাপৰে, 100 টকা 80 টকা কেজি। তো এটা দি দিছোঁ মই সৰু সৰুকৈ কাটি টমেটো নিদিলেও ভাল নালাগে। এয়া ঢাকি দিছোঁ অকণমান আৰু এয়া আমাৰ মাংস হৈ গ'ল ৰেডি। আৰু চাওকচোন কিমান তেল ওলাইছে। আৰু এনেকৈ মছলা পাতি দি সানি লৈ মাংসখিনি এনেকৈ বনোৱা বহুত সহজ হয় আৰু বহুত সোৱাদ হয় এনেকৈ খাবলৈও মাংসটো। তো আপোনালোকে এনেকৈ বনাই নে নবনাই কমেণ্ট কৰিবচোন। আৰু বহুত টেষ্টি হয়। এনেকৈ থৈ দিব পাৰিলে আৰু ভাল হয়, আধা ঘণ্টা 1 ঘণ্টামান মেৰিনেট কৰি। কিন্তু মোৰ সময় নাই আৰু যিহেতু ৰাতি হৈছে সেইটো কাৰণে মই লগে লগে এনেকৈ বনাইছোঁ। আৰু এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এনেকৈ খাম আজি ৰাতিৰ সাঁজটো।